নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মোৰ নতুন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি উপস্থিত আছোঁ ওচৰৰে এজন খেতিয়ক দাদাৰ ওচৰত। বাৰীত আহিলোঁ, তেখেতৰ বাৰীলৈ আহিলোঁ। তেখেতৰ বাৰীত কি মই দেখিছোঁ বা দেখাবলৈ আপোনালোকক যত্ন কৰিম কি আছে। এয়া চাওক, অমিতা খেতি কৰিছে। অমিতা খেতি ইমান চাপৰতে ফুলি গৈছে, অৰ্থাৎ ইমান চাপৰতেই অমিতা লাগিব। এতিয়া অমিতা খেতি কৰি আপোনালোকে লাভান্বিত হ'ব পাৰে। বহুত অমিতা খেতি লগাইছে। এয়া চাওক, লাই শাক খেতি কৰিছে। লাই শাক খেতি ইতিমধ্যে দাদাজনে বেচিলোঁ বুলি কৈছে। আমাৰতো লাই শাক ৰুবৰে আছে, কিন্তু দাদাজনে ইতিমধ্যে লাই শাক বেচিলেই। বহুত লাই শাক বেচিলোঁ বুলি কৈছে। এয়া চাওক, আৰু কি সুন্দৰ পদ্ধতিৰে কৈছে চাওক। এয়া একদম লাইন বাই লাইন তেখেতে বস্তুবিলাক চিজিল কৰি এয়া খেতি কৰিছে। আৰু ইয়াৰ ওচৰত দেখিছে এইবিলাক বগৰী হয়, আপেল বগৰী ৰুইছে। যি আপেল বগৰী ইতিমধ্যে ফুলিছে। ফুলাৰ পিছত নৱেম্বৰ ডিচেম্বৰ ফেব্ৰুৱাৰী মানত হৈ যাব, আপেল বগৰীও হৈ যাব। এয়া আদা খেতিও কৰিছে। আদা খেতি কৰি যথেষ্ট লাভান্বিত হ'ব পাৰিব দেই। আদা খেতিত কি হৈছে যে আদা খেতিৰ যিহেতু এতিয়া দামটো বহুত বাঢ়িছে, গতিকে আপোনালোকে আদা খেতি কৰি ভালেখিনি উপকৃত হ'ব পাৰিব। মানে আদা খেতিৰ এতিয়া যিটো ৰেট বজাৰত জুই লাগি আছে, সেই গতিকে আদা খেতি কৰক। আপোনালোকে যিসকল খেতিয়ক আছে আদা খেতি কৰক আৰু লাভান্বিত হওক। গতিকে আপোনালোকে চাওক, এয়া দাদাজনে কিমান সুন্দৰভাৱে আদা খেতিটো কৰিছে। আপোনালোকেও কৰিব পাৰে। আপোনালোকেও আদা খেতি কৰি বহুত টকা উপাৰ্জন কৰিব পাৰিব। যিহেতু এইবছৰ আদাৰ বহুত দাম হৈ আছে, গতিকে আপোনালোকে আদা খেতিৰ পৰাও ভালেখিনি টকা উপাৰ্জন কৰিব পাৰিব। সেই গতিকে আমি খেতিয়ক বন্ধুসকলক বিশেষকৈ কৈছোঁ যে খেতিয়ক বন্ধুসকলে, মই আৰু আগত বহুত ভিডিঅ' বনাইছোঁ, ভেলিনা হওক বা চকলেট খেতি হওক, এইবিলাক আপোনালোকক দেখাইছোঁ। আপোনালোকে যদি কৰিব ইচ্ছা থাকে আমি যোগাযোগ কৰাই দিব পাৰোঁ। যে চকলেট খেতি বা ভেলিনা খেতি যদি আপোনালোকে কৰিব বিচাৰে, তেতিয়াহ'লে আমি যোগাযোগ বা আমাৰ যোগেদিও যোগাযোগ কৰি দিব পাৰোঁ। যিহেতু আপোনালোকে যদি ইচ্ছা প্ৰকাশ কৰে, তেতিয়াহ'লে আমি আপোনালোকক পুলি ক'ত পায়, ক'ত কেনেদৰে পুলি যোগান ধৰা হ'ব, সকলোবিলাক আমি আমাৰ যোগেদিয়ে আপোনালোকে যোগাযোগ কৰিব পাৰিব। এইয়া চোৱা, সুগন্ধি কচু হয় এইজোপা। চাওক, বহুত ভাল কচু দেই। আৰু সেইজোপা দেখিছে একেবাৰে চাপৰ তামোল হয়, আৰু অহা বছৰ লাগিব বুলি কৈছে তামোলজোপা হয় হাইব্ৰিড জাতীয় তামোলজোপা কাটিং তামোল, গতিকে অতি সোনকালে লাগিব। এইজোপা মধুৰিআম, চাওক কিমান পুলিতেই লাগিছে মধুৰিআমজোপা। মধুৰিআম খেতি কৰিও আপোনালোকে পৰম উপকৃত হ'ব পাৰে। আৰু এয়া চাওক, এইজোপা হৈছে বৰ হেলচ বুলি কয়। হেলচটো আপোনালোকে হয়তো নাম শুনা নাই, কিন্তু এইটো লোকেল ভাষা বুলি মই ভাবিছোঁ। লোকেল ভাষাত বৰ হেলচ বুলি কয়। এয়া হৈছে মছলা হয় এইজোপা। মছলাৰ নাম শুনি আছোঁ, কিন্তু মছলাৰ গছ যে আছে সেইটো জনা নাছিলোঁ। আজি গম পাইছোঁ মছলাও যে গছ আছে। এয়া হৈছে অমৰা এবিধ আমাৰ এই লোকেল থলুৱা অমৰা নহয় দেই। এই অমৰা
চাওকচোন জালেৰে মেৰিয়াই থৈছে। যিহেতু ৰাতি বাদুলিয়ে খাই থয় ন, সেইকাৰণে জালে মেৰিয়াই থৈছে। অমৰা বহুত লাগি আছে। অমৰা গছজোপা হয়তো মোতকৈ চাপৰ হ'ব। আৰু এইফালে এয়া মৌচুমী টেঙা। মৌচুমী টেঙা আপোনালোকে হয়তো দেখিছে, থলুৱা জাতৰ মৌচুমী টেঙা দেখিছে, কিন্তু এইজোপা হৈছে থলুৱা জাতৰ নহয়, মানে এইটো গ্ৰাফটিং কৰা হয়। একেবাৰে তলৰ পৰা লাগি আছে, মাটিৰ তলৰ পৰাই লাগি গৈছে। চাওক এয়া বহুত লাগি আছে মৌচুমী টেঙা। আপোনালোকে যদি মৌচুমী টেঙাৰ পুলি বিচাৰে, খেতিয়ক পৰম বন্ধুসকলক মই জনাব বিচাৰিম যে আপোনালোকে যদি মৌচুমী টেঙা বিচাৰে, মৌচুমী টেঙাৰ পুলি বিচাৰে, তেতিয়াহ'লে আমাৰ লগত যোগাযোগ কৰিলেই আপোনালোকে মৌচুমী টেঙাৰ পুলি পাই যাব। এয়া হৈছে মধুৰিআম। চাওক এজোপা ফুলৰ নিচিনা দেখিছে নহয়নে? দেখিবলৈ একদম ফুলৰ নিচিনা লাগিছে, কিন্তু এইজোপা ফুল নহয়, এয়া মধুৰিআম লাগি আছে। মধুৰিআম চাওক, এয়া মধুৰিআম লাগি আছে। খাবলৈ খুব মিঠা হয়। এয়া মই এটা অমৰা ছিঙি লৈছোঁ। টেষ্টিং কৰি চাওঁ বুলি এটা অমৰা ছিঙি ল'লোঁ। এয়া চাওক, আৰু এটা মধুৰিআম ছিঙি ল'লোঁ মই, যাতে টেষ্টি কৰিবলৈ আচলতে মই লৈ যাম বুলি ভাবিছোঁ। যিহেতু খুব মিঠা হয় ন, খাবৰ কাৰণে লৈ যাম বুলি ভাবিছোঁ। আৰু আমি অন্য এটা ঠাইলৈ আহিলোঁ। অন্য ঠাইত কি কৰিছোঁ চাওঁ। এয়া আমি পুখুৰীত মাছ মাৰিছোঁ। এয়া মাছ নহয় দেই, আপোনালোকে চাব পাৰে, এয়া মাছ নহয় দেই। আমি এনেদৰে মাছ মৰা নাই। আপোনালোকে এইবিলাক কি হয় ধৰি অনুমান কৰিব পৰা নাই হয় চাগে, কিন্তু এইবিলাক কি হয় মই কৈছোঁ চাওক। এইবিলাক হৈছে পুনি। পুখুৰীত এইবিলাক মেলি দিয়াৰ লগে লগে পুখুৰীত নিজে নিজে এইবিলাক গজি আহিব। গজি অহাৰ লগে লগে এই পুনিবিলাক কি কৰিব সেইবিলাকৰ বিষয়ে অলপ কৈছোঁ চাওক। এই পুনিবিলাক হৈছে যে এই পুনিবিলাকৰ পৰা আমি কেঁচুসাৰ যেনেকৈ ভমি কম্পষ্ট যেনেকৈ আমি বনাওঁ, ঠিক তেনেকৈ ভমিজ কম্পষ্ট বনোৱা নিচিনা আমি এই পুনিবিলাকৰ দ্বাৰা আমি মানে জৈৱিক সাৰ বনাবৰ কাৰণে আমি এইবিলাক পুখুৰীৰ পৰা তুলি লৈছোঁ। গতিকে এতিয়া প্ৰশ্ন হ'ব পাৰে, এই পুনিৰ পৰানো কেনেকৈ জৈৱিক সাৰ হ'ব? হয়, এই পুনিবিলাক আমি কেঁচুসাৰ যেনেকৈ বনায়, ঠিক তেনেকৈ আমি এটা টাবত গাঁতত থৈ দিম। থৈ দিয়াৰ লগে লগে এইবিলাক গেলি পচি সাৰলৈ পৰিৱৰ্তন হ'ব। সাৰলৈ পৰিৱৰ্তন হোৱাৰ লগে লগে আমি এইবিলাক যেতিয়া আমি শাক পাচলি বা কিবাকিবি ৰুওঁতে ব্যৱহাৰ কৰিম, এইবিলাকৰ পৰা ৰিজাল্ট খুব ভাল পাব। মানে এই সাৰখিনি আমি ব্যৱহাৰ কৰিলে ইয়াৰ পৰা খুব ভাল ৰিজাল্ট পাম আমি। কেঁচু সাৰতকৈ বা ভাৰ্মিছ কম্পষ্টতকৈ এই সাৰবিলাক বহুত ভাল। আৰু এই পুনিবিলাক ক'ত কেনেকৈ পায় বা পোৱা যাব, আপোনালোকে আমাক কণ্টেক্ট কৰিলে এইবিলাক পাব। গতিকে এই পুনিবিলাক আমি পুখুৰীত এতিয়া নি মেলি দিম। মেলি দিয়াৰ পিছত 15 দিন 20 দিনৰ অন্তত ইয়াৰ পৰা আৰু পুনি ডাবল হৈ যাব। এই পুনিবিলাক কোনো সাধাৰণ পুনি নহয়, যিহেতু কৃষি গৱেষণা কেন্দ্ৰই সেইবিলাক ৰিচাৰ্চ কৰি আমাক দিছে।